নমস্কাৰ ৰাষ্ট্ৰজোৰা এটা সমীক্ষা চলিল চি ভোটাৰৰ এই সমীক্ষাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জিলিকি উঠিছে তালিকাৰ সৰ্বভাৰতীয় স্তৰত 9 নম্বৰ স্থানত আছে আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত তেওঁ তৃতীয় স্থানত আছে এই সন্দৰ্ভত তেওঁৰ সতীৰ্থ বিৰোধী নেতা তথা দলীয় সদস্যসকলৰ কি মতামত এই সন্দৰ্ভতে আজি প্ৰাইম ডিবেটত আমি সবিস্তাৰে আলোচনা কৰিম কংগ্ৰেছ দলৰ পৰা আমাৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়ো স্বাগতম জনাইছো ৰাজনৈতিক বিশ্লেষক সাইদুল ইছলাম ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছো লাইভত আমাৰ সৈতে আছে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা মই তেওঁক স্বাগতম জনাম কিছু সময়ৰ পাছতে লাইভত থাকিব তেওঁ আমাৰ সৈতে বিজেপিৰ তৰফৰ পৰা থাকিব জয়ন্ত দাস ঋতুপৰ্ণ বৰুৱা থাকিব লাহোৱালৰ পৰা লগতে ভুৱনেশ্বৰ কলিতাও থাকিব আমাৰ সৈতে লাইভত আমি তেওঁলোকৰ কাষলৈ যাম কিন্তু প্ৰথমে মই সাইদুল ইছলামৰ পৰা আৰম্ভ কৰিব বিচাৰিছো যেহেতু তালিকাখন ইতিমধ্যে প্ৰকাশ পাইছে আৰু এই তালিকাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সৰ্বভাৰতীয় স্তৰত 9 নম্বৰ স্থান দিয়া হৈছে মুখ্যমন্ত্ৰীসকলৰ ভিতৰত পূৰ্বে কিন্তু এই চি ভোটাৰৰ সমীক্ষা চলাইছিল পূৰ্বতে তেওঁক 10 নম্বৰ স্থান দিয়া হৈছিল সেই সমীক্ষাত আৰু এইবাৰ কিন্তু স্থান কিছু উন্নতি হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে 9 নম্বৰ স্থান পাইছে পজিটিভ আৰু নেগেটিভ বহুকেইটা সাইড থাকিব আপোনালোকৰ মতামত থাকিব সদৰ্থক আৰু নয়ৰ্থক প্ৰথমে আমি সদৰ্থক কেইটামান পইণ্ট জানিব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকী সন্দৰ্ভত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে এটা ভাল পজিশ্যন পাইছে তাৰ কাৰণে তেওঁক আমি অভিনন্দন জনাইছোঁ আৰু তেওঁ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ এই প্ৰথম কাৰ্যকাল এই কাৰ্যকালটো যথেষ্ট চেলেঞ্জিং আছিল আৰু এই চেলেঞ্জসমূহৰ লগত তেওঁ কেনেকৈ মোকাবিলা কৰিছে সেই কথাখিনি অসমৰ ৰাইজে নিশ্চয় লক্ষ্য কৰিছে এতিয়া মূল কথাটো হৈছে কি তেওঁৰ এখন কিন্তু জনপ্ৰিয়তাৰ সেই আপোনাৰ এটা ছাৰ্ভে এখন কিন্তু তেওঁ কিমান পাৰফৰ্মেঞ্চ কৰিছে এইটো নহয় গতিকে জনপ্ৰিয় কি কাৰণত মানুহ এজন জনপ্ৰিয় হৈ থাকিল এই 4টা বছৰত ইমান বিৰোধী ঢৌ আপোনাৰ কা আন্দোলনকে ধৰি কিমান ধৰণৰ এটা তেওঁৰ কাৰণে বিপদ সেই বিপদৰ মাজত তেওঁ যে আকৌ উজলি উঠিছে সেই তাৰ কেইটামান মই কাৰণ হিচাপে মই ক'ব খুজিছোঁ যে তেওঁৰ এটা ভাল ইমেজ আছে তেওঁ ভদ্ৰ নম্ৰ আৰু তেওঁ বিভিন্ন সময়ত তেওঁ য'তে ত'তে পাতৰ কথা কৈ নিদিয়ে এইটো যিটো ইমেজ এই গুড ইমেজটো তেওঁ কা আন্দোলনৰ সময়তো তেওঁ বজাই ৰাখিছিল আৰু তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়তো তেওঁ খুব হিচাপত জুখি মাখি কথা কোৱা যিটো আপোনাৰ ইমেজ সেই ইমেজটো তেওঁ ৰক্ষা কৰি চলিছে তেওঁ মানুহক সাধাৰণতে বেয়া ব্যৱহাৰ নকৰে তেওঁ যেতিয়া বিৰোধীৰ বিপক্ষে কথা কয় তেওঁ খুব ইনচাল্টিং সুৰত কথা নকয় তেওঁ এটা মিনিমাম সৌজন্যতা ৰক্ষা কৰি পেলাই তেওঁ কথাখিনি কয় আৰু কা আন্দোলনৰ সময়তো তেওঁ যথেষ্ট বিতত হৈছিল তেওঁ ভিতৰি ভয়ো খাইছিল এইটো সত্য কথা কিন্তু তেওঁ সেইখিনি সময়তো তেওঁ কা আন্দোলনকাৰীসকলৰ লগত প্ৰত্যক্ষ চেলেঞ্জত যোৱা নাছিল নগৈ পেলাই তেওঁ নিজৰ তেওঁ অসমৰ এজন ল'ৰা সেই ধৰণে তেওঁ অসমৰ মানুহৰ যি আৱেগ সেই আৱেগটো বুজি পেলাই তেওঁ সেইখিনি প্ৰত্যক্ষভাৱে এড্ৰেছ কৰিব নোৱাৰে যিহেতু তেওঁ হাতত যিহেতু সেইখিনি সক্ষমতা সেইখিনি দক্ষতা নাই সেইকাৰণে তেওঁ কি কৰিছিল আৱেগেৰে তেওঁ কথাখিনি আগুৱাই দিছিল যে মই আপোনালোকে মোক কিয় এঘৰীয়া কৰিলে তেওঁ সেইখিনি মই চেলেঞ্জ কৰিব পাৰিলেহেঁতেন তেওঁ চেলেঞ্জ নকৰিলে ঠিক তেনেকৈ আপোনাৰ আৰু এটা খুব ইণ্টাৰেষ্টিং পইণ্ট এটা আছে তেওঁ বিজেপি দলৰ হৈও তেওঁৰ দলৰ কিছুমান সতীৰ্থই তেওঁৰ কিছুমান বিধায়কে হীৰাদিত্য দেৱৰ নিচিনা বিধায়কে যি ধৰণৰ আপোনাৰ এটা অসামাজিক কথা কৈছিল সেইখিনি সময়তো কিন্তু তেওঁ স্থিতপ্ৰজ্ঞ হৈ আছিল তেওঁ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ একতাৰ কথা কৈছিল এই ধৰণৰ বুজি পাইছো আপুনি সদৰ্থক বা তেওঁৰ যিখিনি পজিটিভিটি সেইখিনি কথা আপুনি সুন্দৰভাৱে বিশ্লেষণ কৰিছে সেই পইণ্টকেইটা আমি আকৌ আলোচনা কৰিম অলপ সময় দুটা পইণ্ট কৰিলোঁ আৰু তেওঁ যেতিয়া কথা কয় তেওঁ মইৰ সলনি তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল তেওঁ মই শব্দটো খুব কৈছিল কিন্তু মই সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্বত মই সলনি আমি যিটো টিম ৱৰ্কৰ কথা আমি শব্দটো তেওঁ সেই কথাটো কোৱা দেখোঁ আৰু তেওঁ অত্যন্ত ছ'চিয়েল ভিজিট দি ফুৰা দেখিছোঁ মই তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালত তেওঁ বিভিন্ন ঠাইত গৈছে তেওঁ ছ'চিয়েল ভিজিট দি ফুৰিছে গতিকে তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী তেওঁ কোন সেইখিনি কথা অসমৰ ৰাইজে জানে কিন্তু তেওঁ অসমৰ ৰাইজে জানিলেও তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক কিন্তু তেওঁ প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা দেখা নাই এইকেইটা গুণৰ কাৰণে হয়তো তেওঁ এটা ভাল ইমেজ ৰক্ষা কৰিছে আৰু জনপ্ৰিয় হিচাপে আগবাঢ়িছে কম কিন্তু ক'ব আপোনাক সময় দিম মই ক'বলৈ মই দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আজি পোনপটীয়াকৈ বিৰোধীয়ে কৈছে যে এয়া অসম্ভৱ ৰিপুণ বৰাই কৈছে এয়া সম্ভৱেই নহয় হেনো মানে নেগেটিভ পইণ্ট বাৰু আপোনালোকে ক'ব কিন্তু আপোনালোকৰ দৃষ্টিত কিবা পজিটিভ পইণ্ট আছে নেকি নাই চাওক মই
পপুলাৰিটি ইত্যাদি কোৱাৰ আগতে অন্য কথা এটাহে ক'ব বিচাৰিছোঁ চি ভোটাৰে আও বতৰীয়া বিহু পাতিলে চি ভোটাৰে এই সময়ত কোভিড চলি আছে more than 2 months এই more than 2 monthsৰ ভিতৰত তেওঁ ক'ত কাৰ পৰা কি ল'লে আমি আচৰিত হৈছোঁ ক'ত সুধিলে কাক সুধিলে 30,000 চেম্পল পৰীক্ষা কৰিছে মোদী ডাঙৰীয়াৰ চৰকাৰখন এবছৰ হৈছে দ্বিতীয় কাৰ্যকাল এবছৰ হৈছে তেওঁৰ এবছৰৰ প্ৰায় 3 মাহ কোভিডৰ লগত যুঁজ দি আছে কোভিডত যিখিনি হৈছে সকলো দেখা পাইছে কোনজন শ্ৰমিকক গৈ মই চি ভোটাৰৰ ওপৰত প্ৰশ্ন তুলিছোঁ ফাৰ্ষ্টতে যে কোনজন শ্ৰমিকৰ ওচৰলৈ গৈ সুধিলে তেওঁ কোনজন কৃষকৰ ওচৰলৈ গৈ সুধিলে কোনজন উদাস্ত আজি কৈছোঁ মই উদাস্ত শব্দটো ব্যৱহাৰ কৰিছোঁ উদাস্ত সৰু সৰু ব্যৱসায়ীসকলক তেওঁ সুধিলে যিবিলাক ইণ্ডাষ্ট্ৰী খতম হৈ গ'ল কোনবিলাকক তেওঁলোকে সুধিলে কাক সুধি তেওঁলোকে কৰিছে তেওঁলোকে এটা সংখ্যা দিছে কিমান হাজাৰ মানুহক তেওঁলোকে সুধিছে গতিকে গোটেই বস্তুটোৰে মই প্ৰশ্নবোধক আনিছোঁ এই কাৰণেই যে মই আজিৰ দিনটোত নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া 31% 2019ত নৰেন্দ্ৰ মোদী 37% আৰু কথা নাই বতৰ নাই এতিয়া more than 60% তেওঁক দেখুৱাইছে চি ভোটাৰে কি কৰিব খুজিছে আমি খুব ভালকৈ বুজিছোঁ মই আৰম্ভণিতে চি ভোটাৰৰ ওপৰত প্ৰশ্নটো তুলি ইয়াৰ পিছত মই বাকীখিনি ঠিক আছে আপুনি ইয়াৰ পাছত বাকীখিনি ক'ব লগতে মই আৰু এটা কথাও কৈ থওঁ যে চি ভোটাৰৰ সমীক্ষা 2014 চনতো বাস্তৱ হৈছিল 2019 চনতো বাস্তৱ হৈছিল সেই কথাটো আপুনি পাহৰি যাব নোৱাৰিব তেওঁলোকে যে সমীক্ষা সত্য প্ৰমাণিত কৰিবলৈ সক্ষম হৈছিল সেইটো আমি মানিব লাগিব ঠিক আছে আপুনি পাছত ক'ব বাৰু জয়ন্ত দাস ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ পৰা যেহেতু আপুনি এগৰাকী জ্যেষ্ঠ নেতা আৰু আমি জানো আপুনি বহু বছৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আছে অতি সুন্দৰভাৱে মুখ্যমন্ত্ৰীগৰাকী অহাৰ পাছত কেনেধৰণে আপোনালোকে এটা নতুন গতি পাইছে সেইখিনি অলপ যদি কৈ দিয়ে মানে আপোনালোকে আজি যি সমীক্ষা প্ৰকাশ পালে তাত সম্পূৰ্ণ আশ্বস্ত নে নহয় চাওক স্পষ্টভাৱে আমি উৎসাহিত আৰু উৎফুল্লিত কাৰণ যেনেকৈ নহওক আমি এই ৰাজনৈতিক পথাৰখনত কলেজীয়া জীৱনৰ পৰাই আমি ৰাজনৈতিক পথাৰখনত আমি এক্টিভ আমি কেইবাজনো মুখ্যমন্ত্ৰীক দেখিছোঁ বহুকেইজন মুখ্যমন্ত্ৰীক দেখিছোঁ বহুত কেইজন মন্ত্ৰীক দেখিছোঁ বহুত মন্ত্ৰীৰ তেওঁলোকৰ আস্থাবৰ বাকী সেনেকুৱা এইবিলাক আমি বহুত উত্থান পতন আমি বহুত দেখিছোঁ আৰু তেনে ক্ষেত্ৰত আজি যেতিয়া এই কথাটো আজি মানে আহিছে উত্থাপিত হৈছে তেতিয়া আমি নিশ্চিতভাৱে আনন্দিত উৎসাহিত যে ভাল লাগিছে যে এগৰাকী ভদ্ৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যিটো প্ৰতিচ্ছবি যোৱা 4 বছৰ তেওঁ সেইটো ৰাখিব পাৰিছে আৰু আপোনালোকৰ টকশ্বত আমাৰ বহা কাম মুখপাত্ৰ আমি সততে আমি আপোনালোকৰ বহুত প্ৰশ্নৰ মুখামুখি হ'ব লগা আপোনালোক বুলি কোৱা নাই মানে টকশ্বত বা আন কিছুমান কিন্তু আজিলৈ তাৰমানে কোনো এজন এনেকুৱা ধৰণৰ টকশ্বত মুখ্যমন্ত্ৰী মহোদয়ক বা এই 4টা বছৰ কাল এইটো কথা দেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামৰ ওপৰত কিন্তু আজিলৈ এনেধৰণৰ আমি প্ৰশ্নত আমি বিত্তত হ'বলগীয়া হোৱা নাই আমি বিভ্যস্ত হ'বলগীয়া হোৱা নাই আমি ভয় খাই বহিবলগীয়া অৱস্থা হোৱা নাই যে আমি এনেকুৱা যাম আমি তাত এনেকুৱা মুখামুখি কেনে ধৰণৰ কৰিম আমি আহিব পাৰোঁ মানসিকভাৱে প্ৰস্তুত হৈ থাকোঁ জানো যে আমি পাৰিম এই যিটো পৰিৱেশ আমাক তেওঁ দিলে আৰু তেনে ক্ষেত্ৰত আজি গোটেই আপুনি চাওকচোন মই বিশ্লেষণো কৰিম গড় হত্যাৰ পৰা আৰম্ভ কৰি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে তাৰ পৰা বিকলাংগ দিব্যাংগ খিলঞ্জীয়া মুছলমানৰ পৰা আৰম্ভ কৰি যিমানবিলাক বিষয় আছে প্ৰতিটো বিষয়ত তেওঁৰ যিটো প্ৰচেষ্টা পদক্ষেপ সেই পদক্ষেপক আমি বিৰোধীয়ে দুৰ্গাদা বা ৰিপুণ বৰা ডাঙৰীয়া বিৰোধীয়ে নস্যাৎ কৰিলে ৰাইজে নকৰে নহয় ৰাইজে নকৰেতো তেওঁলোকে কৰিব এইটো একেবাৰে স্বাভাৱিক সেইপিনে মোৰ কলেজীয়া বন্ধু এজনকো দেখিছোঁ চম্পক কলিতা ডাঙৰীয়া তেওঁতো অলপ পিছত বিৰোধ কৰিব আৰু সেইটো একেবাৰে স্বাভাৱিক সেইটো তেওঁলোকে বিৰোধ যদি নকৰে তেওঁলোকৰে অস্তিত্বৰ কথা আহি পৰিব কিন্তু আপোনাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ এটাই যে হয় আমি গৌৰৱান্বিত আৰু আমি উৎসাহিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ব্যক্তিত্ব আৰু তেওঁৰ ব্যৱহাৰ আপোনালোকৰ চেনেলতে আমি দেখিছিলোঁ কোনোবা এটা চেনেলত মই এতিয়া পাহৰিলোঁ যে তেখেতে প্ৰশ্ন কৰিছিল যে আপুনি আমাৰ BTAD চিফ হাগ্ৰামা মহিলাৰী তেতিয়া যে আপুনি দুগৰাকী মুখ্যমন্ত্ৰীৰ লগত
পোনপটীয়াভাৱে আপোনালোকে চৰকাৰত আছে, এগৰাকী তৰুণ গগৈ আৰু এগৰাকী কি কয় আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল, তেওঁ স্পষ্টভাৱে কৈছিল যে সৰ্বদা বিৰাট মৰম কৰে, সকলো কথা আমাৰ সুখ দুখৰ বুজ ভালদৰে লয়, আৰু যদি আমি কিবা দুখত কথা এটা কওঁ সেই কথাটো কিন্তু গুৰুত্ব দিয়ে। ঠিক এই কথাটো তাৰমানে মানে আপুনি পজিটিভ চাইডটোত গোটেই বিশ্লেষণ মোৰ ফালৰ পৰাটো পজিটিভে হ'ব, 100% পজিটিভে হ'ব। মই পজিটিভে ক'ম। কিন্তু এটা কথা, এই যে টকশ্বত যিসকল ৰাজনৈতিক প্ৰতিনিধি ইয়াত আছে তেওঁলোকৰ লগত মই যিটো হাৰত কথা পাতিম, ঠিক সামাজিক বিশ্লেষণৰ লগত সেনেকুৱা ধৰণৰ কথা নাপাতোঁ। সামাজিক বিশ্লেষকৰ কথাখিনি আমি অনুধাৱন কৰিম, তাত কিবা ভুল থাকিব পাৰে, সেই ভুলটো কিন্তু আমি বিশ্লেষণ কৰি চাম, হ'ব পাৰে মানুহৰ ভুল হয়, ঠিক আছে। কিন্তু তাৰ মানে এইটো নহয় একেবাৰে কংগ্ৰেছ AIDF মই এইবাৰ AIDFৰ জ্যেষ্ঠ মুখপাত্ৰ চম্পক কলিতা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। ডাঙৰীয়া, যিহেতু ইতিমধ্যে আমি আৰম্ভণিতে কৈছোঁ যে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাত সৰ্বানন্দ সোণোৱাল, সেই সন্দৰ্ভতে আলোচনা কৰি আছোঁ, আৰু মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা এই সমীক্ষাত কিন্তু পূৰ্বতকৈ বৃদ্ধি পাইছে। আপুনি পজিটিভ ছাইড মুখ্যমন্ত্ৰীগৰাকীৰ কিবা ক'ব বিচাৰিব নেকি, যদিও আপুনি বিৰোধীত আছে? চাওক, আজি চি ভোটাৰে অভাৰঅল ভাৰতবৰ্ষত 9 বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰীক 3 নম্বৰত স্থান দিছে। মই কাৰ্টেচি চেক মই তেখেতক অভিনন্দন জনাব খুজিম। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী, মোৰ মুখ্যমন্ত্ৰীয়ে যদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় দৰবাৰত এইখিনি জাগা পাইছে, তেতিয়াহ'লে অসমৰ নাগৰিক হিচাপে ময়ো নিশ্চয় গৌৰৱান্বিত হ'ব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে মই কিছু তথ্য এই চেগতে আপোনালোকক কলেজীয়া বন্ধু আৰু বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাসে কৈছে কি চম্পক কলিতাই অলপ পিছতেতো বিৰোধ কৰিব। আচল মতে কি, আমি বিৰোধৰ কাৰণে বিৰোধ নকৰোঁ। বিগত এই পেণ্ডেমিকৰ সময়ছোৱাত, এই কৰোণা লকডাউনৰ সময়ছোৱাত AIUDFৰ সুপ্ৰিমই কিখিনি কথা কৈ আহিছে, কিখিনি কাম কৰি আহিছে, গোটেই অসমে দেখিছে, গোটেই ভাৰতবৰ্ষই দেখিছে। সেইকাৰণে আমি বিৰোধীৰ কাৰণে বিৰোধী নকৰোঁ। তথাপিও মই দুটামান কথা কৈ থ'ব বিচাৰিছোঁ। ইণ্ডিয়া টুডে যিটো টাই আপ আছিলে চি ভোটাৰৰ লগত, তেওঁলোকে সেই টাই আপটো কেঞ্চেল কৰিছে 2014ত, কাৰণ তেওঁলোকৰ ওপৰত অভিযোগ আছে কি তেওঁলোকে পলবিলাক টুইষ্ট কৰে। এইটো প্ৰথম কথা, এইটো মই জাষ্ট ক'বলৈ কৈ থৈছোঁ। দ্বিতীয়তে, অসমত এতিয়া আনএমপ্লয়মেণ্ট ৰেট হ'ল 11.1 আৰু এইটো 19 মান্থ হাই, আৰু আপোনাৰ এইটো 14%ৰ পৰা 25%লৈ হোৱাৰ আশা আছে। আৰু আপুনি অসমৰ পপুলাৰিটি ৰেট যিটো দৰিদ্ৰ, সেইটো হৈ গ'ল আপোনাৰ অভাৰঅল 50.8% আৰু ৰুৰেলত 54%। আৰু ইয়াৰ এফেক্ট হিচাপে আপোনাৰ মহিলা আৰু শিশুৰ পুষ্টি আৰু মহিলাৰ প্ৰজননতো ইয়াত প্ৰভাৱ পৰিছে। আৰু নেশ্যনেল ফ্লাড কমিশ্যন আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ৱাটাৰ ৰিচোৰ্চে এষ্টিমেট কৰিছে কি 31.6 লাখ হেক্টৰ ভূমিত বানৰ সম্ভাৱনা আছে, যিটো 1/3 জনসংখ্যা অসমৰ। আৰু আপোনাৰ আজি অসমৰ নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে কৈছে এপ্ৰক্সিমেটলি 36% অফ ওমেন অফ আছামৰ BMI আপোনাৰ বিলো নৰ্মেল। ঠিকে, আমি তথ্যখিনি বুজি পাইছোঁ। মানে আপোনালোকে সহজভাৱে ইয়াক ল'ব পৰা নাই, আপোনালোকে যিখিনি হ'ব লাগিছিল কাম সেইখিনি হোৱা নাই বুলি ক'ব বিচাৰিছে চম্পক কলিতা। ঠিক আছে, আমি আকৌ আপোনাক ক'বলৈ সুযোগ দিম, আমি সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত। মই এইবাৰ বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। বৰা ডাঙৰীয়া, আপুনি গম পাইছে আমি কি আলোচনা কৰি আছোঁ। আপোনাৰ ব্যক্তিগতভাৱে এই ক্ষেত্ৰত যি সমীক্ষা প্ৰকাশ পাইছে, তাত কিবা ক'বলগীয়া আছে নেকি? আপুনি যেতিয়া মোক প্ৰশ্ন সুধিলে তেতিয়াৰ পৰাই অডিঅ'ত ষ্টাৰ্ট হৈছে। গতিকে মই অনুৰোধ কৰিম আপুনি যদি আকৌ এবাৰ লাইট লগাই তেতিয়াহ'লে হয়তো ভাল হ'ব। আগৰটো মই শুনি আছিলোঁ, মোক সোধাৰ লগে লগে মই কিবা ঠিক আছে, ময়ূৰ বৰা ডাঙৰীয়া, অলপ পাছত আহিম, কাৰণ আমাৰো কিছু অডিঅ'ৰ অসুবিধা হৈছে। আপোনাৰ কথাখিনি শুনাৰ ক্ষেত্ৰত হয়তো নেটৱৰ্কৰ কিছু অসুবিধা হ'ব পাৰে। মই কথা পাতিম। মই এই মুহূৰ্তত যাব বিচাৰিছোঁ ঋতুপৰ্ণ বৰুৱাৰ কাষলৈ, প্ৰাক্তন ছাত্ৰনেতা, এটা সময়ত মুখ্যমন্ত্ৰীৰ সতীৰ্থ আৰু বৰ্তমান লাহোৱালৰ যুৱ বিধায়ক। ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আপুনি মুখ্যমন্ত্ৰীগৰাকী একেবাৰে কাষৰ পৰাই পাই আছে বহু বছৰৰ পৰা,
আৰু এই সমীক্ষাত মুখ্যমন্ত্ৰীগৰাকীৰ স্থান ভাল আপোনাৰ কি অভিমত কি প্ৰকাশ কৰিব মতামত আজি সঁচাকৈ অসমৰ বাবে এটা গৌৰৱৰ দিন যে আজি অসমৰ ৰাইজক এটা স্বীকৃতি প্ৰদান কৰিছে ভাৰতবৰ্ষৰ এটা অন্যতম অগ্ৰগণীয় সমীক্ষা প্ৰতিষ্ঠান চি ভোটাৰে যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াক ভাৰতবৰ্ষৰ 10জন মুখ্যমন্ত্ৰীৰ ভিতৰত এটা স্থান প্ৰদান কৰিছে আৰু মই এটা কথা পোনপ্ৰথমে কৈ থব বিচাৰিছোঁ যে মাননীয় সৰ্বানন্দ ডাঙৰীয়া কিন্তু একেদিনাই হোৱা নেতা নহয় অসমৰ ৰাইজে সৃষ্টি কৰা তেখেত নেতা অসমৰ ৰাইজে সৃষ্টি কৰা নেতা তেখেত আৰু অসমৰ ৰাইজে নিজৰ কাৰখানা তৈয়াৰ কৰা সৰ্বানন্দ নেতা এজন আৰু দেশ জাতি সমাজৰ কাৰণে এটা উৎসৰ্গিত জীৱন সৰ্বানন্দ সোণোৱালৰ এটা ঈক্ষণীয় ব্যক্তিত্ব অধিকাৰী সৰ্বানন্দ ডাঙৰীয়া আৰু অসমৰ একেবাৰে পূব প্ৰান্তৰ চাবুৱাৰ এখন ভিতৰুৱা পিছপৰা বানবিধ্বস্ত অঞ্চলৰ পৰা জন্মগ্ৰহণ কৰা সৰ্বানন্দ ডাঙৰীয়া আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু পোনপ্ৰথমে এটা কথা আমি সকলোৱে স্বীকাৰ আজি কৰিছে অসমৰ সকলোৱে হাত হাতৰে স্বীকাৰ কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ দায়িত্ব লোৱাৰ পাছত যে অসমৰ সকলো বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী লোকক লৈ অসমখনক তেওঁ আগুৱাই লৈ যাব বিচাৰিছে আৰু এই যে আজি অসমৰ কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰে সৰ্বানন্দ সোণোৱালৰ মুখ্য নেতৃত্বত সুৰক্ষিত নহয় বুলি সি হিন্দুৱেই হওক সি মুছলমানেই হওক সি খ্ৰীষ্টানেই হওক সি সকলো প্ৰান্তৰ সি বৰাক ভেলীয়ে হওক ব্ৰহ্মপুত্ৰ ভেলীয়ে হওক সি কাৰ্বি আংলঙৰ পাহাৰেই হওক তেখেতৰ এই যিটো সকলোকে লৈ আগবঢ়াৰ টিম আছাম লৈ আগবঢ়াৰ যিটো তেখেতে যি আগবাঢ়িছে আৰু এইটোৱে মই ভাবোঁ যে গুড গভৰ্ণমেণ্টছৰ এটা প্ৰতিফলন ঘটিছে আজি আমি সকলোৱে এটা কথা কৈছোঁ দুৰ্নীতিৰ বিৰুদ্ধে যিটো তেখেতে জেহাদ ঘোষণা কৰিছিল আজি APSCৰ চেয়াৰমেনক তেওঁ জেলত ভৰাবলৈ সক্ষম হৈছে পূৰ্বতে কেতিয়াও এইটো হোৱা নাই বহুত ডাঙৰ ডাঙৰ বিষয়া উচ্চ পদস্থ বিষয়া পূৰ্বতে আৰক্ষীয়ে চুবলৈ ভয় কৰে তেনেকুৱা ব্যক্তি কিন্তু আজি জেলৰ ভাত খাই আছে বন বিষয়া জেলত সোমাই আছে যোৱা 13 মাহত এটা গড় হত্যা হোৱা নাই এটা মাত্ৰ গড় হত্যা হৈছে আমাৰ কাজিৰঙা অভয়াৰণ্যত এইটোৱে প্ৰমাণ কৰে তেখেতে ৰাজ্যখন কেনেকৈ শাসন কৰিছে আৰু সকলোকে আপোনালোক নিজৰ মুখ্যমন্ত্ৰীগৰাকীক লৈ সন্তুষ্ট আমি গম পাইছোঁ মই ময়ূৰ বৰা ডাঙৰীয়াক কাষলৈ আকৌ এবাৰ যাব বিচাৰিছোঁ যদি সম্ভৱ হয় ময়ূৰ বৰাৰ সৈতে হয়তো এই মুহূৰ্তত যোগাযোগ ভালদৰে সম্ভৱ নহ'ব ঠিক আছে আমি এতিয়া পৰৱৰ্তী পৰ্যায়লৈ আলোচনাটো আগবঢ়াই লৈ যাওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে এই সন্দৰ্ভতো আলোচনা হোৱাটো দৰকাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেই বিষয়টো বহুতৰ মাজত মনত উত্থাপন হৈ আছে ছাইদুল ইছলাম কি ক'ব চাওক এই যিটো চি ভোটাৰৰ সমীক্ষা ছাৰ্ভে এই ছাৰ্ভেটোৰ সম্পৰ্কত এটা মই কথা স্পষ্ট কৰি দিব খুজিছোঁ যে এই ছাৰ্ভেটো আছিল লাষ্ট 12 উইকছ সিন্স আপোনাৰ জানুৱাৰী 25, 2020 তাৰমানে 2020 চনৰ জানুৱাৰী 25 তাৰিখৰ আগৰ যিটো যি 12টা আপোনাৰ সপ্তাহ সেই 12টা সপ্তাহৰ ওপৰত টোটেল 30,240টা আপোনাৰ চেম্পল লৈ পেলাই এই সমীক্ষাটো চলোৱা হৈছিল গতিকে আপোনাৰ মানে সেইবোৰ পেণ্ডেমিকৰ কাৰণে আপোনাৰ তেওঁৰ জনপ্ৰিয়তা বাঢ়িবও পাৰে কমিবও পাৰে কিন্তু কা আন্দোলনৰ পিছৰ যিটো আপোনাৰ পৰিৱেশ সেই পৰিৱেশটো কিন্তু সম্পূৰ্ণৰূপে এই আপোনাৰ এই ছাৰ্ভেৰ ভিতৰত সোমাই যোৱা নাই গতিকে এইখিনি কথা কিন্তু আমি লক্ষ্য ৰাখিব লাগিব এতিয়া কথাটো হৈছে আপুনি যিখিনি কথা কৈছে যে তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে আজিৰ তাৰিখত দুৰ্গা দাস বৰা ডাঙৰীয়া বেয়া পালেও মই সঁচা কথা কৈছোঁ অনাগত নিৰ্বাচনটোত তেওঁৰ কাৰণে কংগ্ৰেছৰ কোনোবা এজন ৰাজনৈতিক নেতা প্ৰত্যক্ষভাৱে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ব পাৰে বুলি মই ৰাজনৈতিক বিশ্লেষক হিচাপে মই দেখা নাই সেইটো চিধা কথা এতিয়া দ্বিতীয় কথাটো হ'ল মানুহৰ মুখে মুখে জয়ন্ত দাস ডাঙৰীয়াই এই কথাটো বেয়া নাপাব যে মানুহৰ মুখে মুখে এটা কথা চলে যে বিজেপিৰ ভিতৰত এটা খুব সফ্ট মিহি মৃদুকে পাৱাৰ চেণ্টাৰক লৈ পেলাই এটা সৰুকে এটা দুটা পেল লাইন চলি আছে সেইটো কোন কোন হ'ব পাৰে আপোনালোকে অনুমান কৰিছে এটা সৰ্বানন্দ সোণোৱাল আনটো হিমন্ত বিশ্ব শৰ্মা মানুহে কয় আৰু হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত 4টা অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আৰু এই বিভাগকেইটা আজিৰ তাৰিখত বিজেপি চৰকাৰখনৰ কাৰণে এই বিভাগকেইটাৰ কৰ্মকাণ্ড বা এই কাৰ্যকুশলতা গোটেইখিনিৰ ওপৰত চৰকাৰখনৰ পাৰফৰ্মেঞ্চটো নিৰ্ভৰ কৰে
এইকেইটাৰ ওপৰত গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কাম কৰিছে গোটেই মই যিমান মন্ত্ৰিত্বটো যিসকল মন্ত্ৰী দেখিছোঁ সকলোতকৈ তেওঁ ভাল কৰিছে বেয়া কৰিছে তেওঁৰ ইণ্টেনশ্যন এইবিলাক বাদ দিয়ক তেওঁ আজিৰ তাৰিখত সকলোতকৈ যদি আমি সফল মন্ত্ৰী বুলি কাৰোবাক নম্বৰ দিব লাগে মই হিমন্ত বিশ্ব শৰ্মাক দিম মানে মন্ত্ৰীসভাৰ তালিকাখনৰ আৰু সেই যিটো কথা সেই কথাটো এইকাৰণে মই উল্লেখ কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা 4টা বিভাগ কোনে দিছে তেওঁ মুখ্যমন্ত্ৰী দিছে মুখ্যমন্ত্ৰী হয়তো হয় এইটো নেশ্যনেল দল আপোনাৰ ওপৰৰ কিছু কথা থাকে বহু কথা আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা আছে মুখ্যমন্ত্ৰীৰ কথা আছে মুখ্যমন্ত্ৰী নিজেও চাই বহুকেইটা বিভাগ থাকিব সেইখিনি কথা আছে আমি আলোচনা কৰিম আৰু বহুকেইটা কথা আছে আমি আলোচনা কৰিম চৌ বাণিজ্যিক বিৰতিৰ পাছত আলোচনা কৰিম বিৰতি লৈ লৈছোঁ বিজেপি শাসিত ৰাজ্যৰ তৃতীয় স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যিটোৱে অসমৰ বিজেপিৰ নেতাসকলৰ মাজত আনন্দৰ লহৰ তুলিছে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা অভিনন্দন পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভতে আমি কথা পাতি আছোঁ বিৰোধীয়ে কি কয় তেওঁৰ দলীয় সতীৰ্থই কি কয় লগতে ৰাজনৈতিক বিশ্লেষক বা চিন্তাবিদসকলে কি কয় মই এবাৰ পোনপটীয়াকৈ চম্পক কলিতাৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু তেওঁৰ আজি কিছু ব্যস্ততা ভৰা সময় আছে তেওঁক সেইবাবে আমাৰ পৰা বিদায় ল'ব লাগিব চম্পক কলিতা ডাঙৰীয়া চমুকৈ আপোনাৰ অভিমত প্ৰকাশ কৰিব পাৰে আপোনাৰ অন্তিম সময়খিনিত চাওক মই আৰম্ভণিতে কৈছোঁ আমাৰ মুখ্যমন্ত্ৰীয়ে কিছু তেওঁৰ ভাৰতবৰ্ষত পজিশ্যন ভাল হৈছে ভাল পজিশ্যন পাইছে আমি ভাল পাইছোঁ কিন্তু মই কিছু ডাটা দি আছিলোঁ সেই ডাটাখিনি আপোনালোকে নিশ্চয় পাইছে আৰু কিছু ৰৈ গ'ল আপোনাৰ NSSৰ ৰাউণ্ড ডাটা মতে 59% অফ ৰুৰেল and 52% of urban householder অসমৰ কেলৰি ডেফিচিট আছে 2019 1 আগষ্টৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰিপৰ্ট মতে 17 লাখ এডুকেটেড আনএমপ্লয় আছে আৰু একৰ্ডিং টু ৱৰ্ল্ড বেংক ৰিপৰ্ট অসম 5th most corrupted state in ইণ্ডিয়া আৰু তাৰ পিছত আপুনি চাওক চৰ্চাৰ কিছু জটি পৰিছে কিন্তু আমি পাহৰি গ'লে নহ'ব অসমৰ জাতীয় আবেগৰ বিৰুদ্ধে গৈ তেখেতে কেব আৰু কা সমৰ্থন কৰিছে তেখেতৰ দিনতেই 5 গ্ৰাম আৰু জাগিৰোডৰ পেপাৰ মিল বন্ধ হৈছে আজি আমাৰ অসমৰ প্ৰাকৃতিক সন্তুলনটো বজাই ৰখা দিহিং পাটকাই তেখেতৰ দিনতেই ব্যক্তিগত বনিয়াৰ হাতলৈ দিছে আজি আপোনাৰ তৈলখাটসমূহ বিক্ৰী হৈছে এই সকলোবোৰ যদি আপুনি চাই সেইকাৰণে মই কৈছোঁ এই সকলোবোৰ ভাল হ'ব লাগে অসমৰ কাৰণে ভাল হ'ব লাগে অসমীয়া মানুহ ভোকত থাকিব লাগে লাগিলে আমাৰ মন্ত্ৰী মুখ্যমন্ত্ৰী 1 নম্বৰতে থাকক বা 50 নম্বৰতে থাকক এইটো আমাৰ কাৰণে অপ্ৰাসংগিক কথা আৰু কা আন্দোলনটো স্থিমিত হৈছে কিন্তু অপ্ৰাসংগিক হৈ যোৱা নাই সেইকাৰণে আগন্তুক ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতৰ ব্যক্তিগতভাৱে তেখেতৰ কোন প্ৰতিদ্বন্দ্বী হ'ব আমি নাজানো কিন্তু অসমীয়া জাতি সৰ্বানন্দ সোণোৱালৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় হ'ব ধন্যবাদ জনাইছোঁ চম্পক কলিতা ডাঙৰীয়া এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আমি এই কথাটোকে লৈ যাম এতিয়া পোনপটীয়াভাৱে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ কাষলৈ ময়ূৰ বৰা ডাঙৰীয়া বিৰোধী সন্তুষ্ট নহয় বিৰোধীয়ে কৈছে বহুকেইটা লুপ হোলছ আছে আপুনি কি ক'ব চাওক এনেকুৱা এটা যেতিয়া কোনোবা এটা ৰিপৰ্ট যেতিয়া এটা সংবাদ মাধ্যমে দিয়ে তেতিয়াহ'লে আপোনাৰ যিটো শাসকীয় পক্ষ খুব আনন্দিত হয় উৎফুল্লিত হয় আৰু বিৰোধীয়ে সদায় তেওঁলোকে সকলোবোৰ কথা বিৰোধিতাক দিবলৈ বৰ্তমান ভাৰতীয় ৰাজনীতিৰ যিটো প্ৰেক্ষাপট বা গতি তাৰ গতি সেইবাবে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিব লগা হয় গতিকে মই শাসকীয় পক্ষই কি কৈছে বা বিৰোধী দলে কি কৈছে মই সেইটোলৈ শুনি আছো কওক শুনি আছো হয় মই ক'ব বিচাৰিছো মই চি ভোটাৰৰ ওপৰত সন্দেহ ব্যক্ত কৰিব যোৱা নাই কাৰণ আগতে তেওঁলোকে দিয়া কেইটামান ৰিপৰ্ট দেখিছিলে বাস্তৱ ক্ষেত্ৰত মিলি গৈছে মই ক'ব বিচাৰিছো যে অসমৰ এজন নাগৰিক হিচাপে বা ভাৰতীয় সংবিধানে দিয়া মোক যিটো অধিকাৰ এই হিচাপত নাগৰিক হিচাপে পূৰ্ণমতে আনন্দিত হৈছো যে মই আজি অসমত নাথাকিলেও প্ৰত্যেকজনৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ আৰু বিজেপি শাসিত ৰাজ্যৰ সক্ষম হৈছে আপোনাৰ অডিঅ'টো আকৌ ডিষ্টাৰ্ব দিছে ময়ূৰ বৰা ডাঙৰীয়া আমি ক্ষমা বিচাৰিছোঁ হয়তো নেটৱৰ্কৰ প্ৰব্লেম কোনো কথা নাই আমি পৰৱৰ্তী সময়ত ভালদৰে কথা পাতিম মই দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ কাষলৈ আহিছোঁ ইতিমধ্যেই আপোনালোকে অসন্তুষ্টি প্ৰকাশ কৰিছে UIDUৱে বহুকেইটা লিষ্ট বা বহুকেইটা পইণ্ট ইতিমধ্যে কৈছে আপুনি কৈছিল যে পেণ্ডেমিকৰ এই সময়ছোৱাত চি ভোটাৰে সমীক্ষা চলাবলৈ মানুহ ক'ত পালে কিন্তু ইতিমধ্যেই স্পষ্ট হৈ পৰিছে যে এই সময়ছোৱাত সমীক্ষা চলোৱা নাছিল ফেব্ৰুৱাৰী
2020লৈকে জানুৱাৰী 25 জানুৱাৰী লাষ্ট হয় জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত এই সমীক্ষা চলিছিল এতিয়া উৎফুল্লিত যিবিলাকে হৈছে তেওঁলোকক কৈছোঁ যে 1ৰ পৰা 6 নম্বৰত ভাৰতীয় জনতা পাৰ্টীৰ এজনো মুখ্যমন্ত্ৰী নাই তাত কংগ্ৰেছ আছে কংগ্ৰেছৰ লগত একেলগে চৰকাৰ কৰা এগৰাকী মুখ্যমন্ত্ৰী আছে আমি কিন্তু উৎফুল্লিত হোৱা নাই আমি উৎফুল্লিত হ'ব লাগিছিল তাৰমানে সৰ্বানন্দ সোণোৱালকৈ কংগ্ৰেছী মুখ্যমন্ত্ৰী বহুত ওপৰত আছে তাৰপিছতো আমি উৎফুল্লিত নহয় কিয় জানেন নাই এইটো মুখ্যমন্ত্ৰীসকলৰ কেটেগৰী কৰিবৰ কাৰণে কৰাই নাই শিবুটাৰে এই গোটেই ৰাজনীতিটো কৰিছে তেওঁলোকে নৰেন্দ্ৰ মোদী সম্পূৰ্ণ মেনিপুলেশ্যন এটা হৈছে আমাৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই এটা স্পেচিয়েল কেছেট ইতিমধ্যে উলিয়াইছে এটা মেনিপুলেশ্যন হৈছে এই পেণ্ডেমিকৰ সময়ত এইটো তেওঁলোকে উলিয়াই দিছে যে যিটো তেওঁলোকে সমীক্ষা কৰিলে সেই সমীক্ষাটো এতিয়া বৰ্তমান এইখন চৰকাৰৰ পেণ্ডেমিকৰ ক্ষেত্ৰত যে শ্ৰমিকৰ ক্ষেত্ৰতে হওক কৃষকৰ ক্ষেত্ৰতে হওক অন্যান্য দিশত বিধ্বস্ত হৈ গৈছে এই ইমেজটো আকৌ এবাৰ গঢ়িবৰ কাৰণে এটা ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী কেইগৰাকীক অসম ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰী কেইগৰাকীক পাখা খেলৰ তেওঁলোকে মাত্ৰ গুটি বনাইছে এতিয়া মই এই কথাটোকে ক'ব বিচাৰিছোঁ যে আজি অসমত মই অকল যদি যিবিলাক মন্ত্ৰীয়ে ফেইলিয়ৰ হৈছে বা যিবিলাক কাম কাজ হোৱা নাই মুখ্যমন্ত্ৰীৰ দায়িত্বতে যাব মই আপোনালোকক সৰু কেইটামান কথা কৈছোঁ মাত্ৰ 6টা কথা তেওঁলোকৰ ভিজনত আছিল সেই 6টা কথাৰ ভিতৰত তেওঁলোকে কৈছিল অসম চুক্তি আখৰে আখৰে পালন কৰিম বিদেশী নাগৰিক খেদিম ক'ত গ'ল বিদেশী নাগৰিক অনা কাৰ জৰিয়তে তেওঁলোকে বিদেশী নাগৰিক পুনৰ সংস্থাপন কৰাৰ কথা চিন্তা কৰিলে ব্ৰহ্মপুত্ৰ খনন মই বিৰাট আনন্দিত হৈছিলোঁ একো ঠিক নাই ব্ৰহ্মপুত্ৰ খনন কৰি যদি শদিয়াৰ পৰা ধুবুৰীলৈকে দুটা এক্সপ্ৰেছ হাইৱে বনালেহেঁতেন কিজানি মই সৰ্বানন্দ সোণোৱালক আটাইতকৈ শ্ৰেষ্ঠ মন্ত্ৰী বুলি ক'লোহেঁতেন আপোনালোকে জানে পাৰ্লিয়ামেণ্টত আমাৰ বৰপেটাৰ এমপিয়ে যেতিয়া প্ৰশ্ন সুধিছিল গাডকাৰী ডাঙৰীয়াই কৈছে তেনেকুৱা কোনো প্ৰস্তাৱেই নাই 2 নম্বৰ 3 নম্বৰটো হৈছে 23 লাখ নিবনুৱা অসমত সংস্থাপন দিয়াৰ কথা আছিল আজিৰ দিনটোত মোৰ দেন ডাবল হৈছে নিবনুৱা সংস্থাপনৰ ঠাইত অসংস্থাপন হৈছে এতিয়া গতিকে তেওঁলোকে সংস্থাপিত কৰিব নোৱাৰিলে এতিয়া মই কৈছোঁ যে ভূমিপট্টা 3.5 লক্ষতকৈ অধিক মানুহক ভূমিপট্টা দিম বুলি তেওঁলোকে সংখ্যাটো দিছে তেওঁলোকৰ কমিটমেণ্টত দিছে আমি তেওঁলোকক কোৱা নাই তেওঁলোকে আজিৰ দিনটোত 1 লাখ তেওঁলোকে পুৰা কৰিব পৰা নাই ভূমিপট্টা এতিয়া তাতকৈ ডাঙৰ কথা তেওঁলোকে কৈছে আজিৰ দিনটোত দুখীয়া মানুহৰ পকা ঘৰ বনাই দিম আমি বুলি কৈছিল পকা ঘৰ অনলি 17.6% এতিয়ালৈকে গোটেই ভাৰতবৰ্ষত বনিছে অসমত হয়তো কেইটামান বেছি হ'ব পাৰে এই যে 17.6% হৈছে আপোনালোকৰ চৰকাৰ চলাইছিল আপোনালোকৰ আছিল মই কথাখিনি ক'ব লাগিব আখৰে যে 100% হ'ব কথা কোৱা নাই জনগোষ্ঠী তেওঁলোকৰ 6 নম্বৰত 6 জনগোষ্ঠী তেওঁলোকৰ জনজাতি আজি হ'ল জানো 6 জনগোষ্ঠী হ'ল জানো এইটো ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি আজি মই এটা কথা বুজিছো আমি আজি দুৰ্গা দাস বৰদলৈ আমি বুজি পাইছো তেওঁলোকে ৰোধ কৰিব পাৰে আমি বুজি পাইছো সাইদুল ইছলাম চমুকে কওক মাত্ৰ এখেতৰ কথাখিনিৰ লগত মই সংগতি ৰাখি এটা কথা কৈছোঁ যে এই যিটো সমীক্ষা মই অলপ আগতে কৈছিলোঁ যে এই সমীক্ষাটো পাৰফৰ্মেঞ্চ বেছ নহয় তেওঁ কি কাম কৰিছে তেওঁ কি কাম কৰা নাই তেওঁ কিমান ভাল কৰিছে কিমান বেয়া কৰিছে পাৰফৰ্মেঞ্চৰ ওপৰত নহয় তেওঁ কিমান জনপ্ৰিয় হৈ আছে আজি তাৰিখত সেই কথাটোৰ ওপৰত হৈছে মুখখন চাই কৰিলে নেকি সেই কথা মই ক'ব দিয়ক আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱাল ইমান আপোনাৰ বিৰোধিতা সত্ত্বেও অসমৰ একেবাৰে যিমান আপোনাৰ জাতীয় দল সংগঠন আছে সকলোৱে নামি পৰিছে তেওঁৰ বিৰোধিতাত হয় যুক্তি আছে সেই আন্দোলনত ময়ো অংশীদাৰ কিন্তু এটা কথা মই কৈছোঁ যে কি কাৰণত আজিৰ তাৰিখতো সৰ্বানন্দ সোণোৱালে ইমানখিনি জনপ্ৰিয় হৈ আছে তাৰ কাৰণ কিন্তু এখেতসকলৰ কংগ্ৰেছ এখেতসকলে বিকল্প দিব পাৰে না অসমৰ ৰাইজক
তেখেতসকলে সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতা, হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতা, এই কথাবিলাক ৰাইজৰ ওচৰত সম্পূৰ্ণৰূপে নিব পৰা নাই। তেওঁলোকে ৰখি আছে এদিন অসমৰ ৰাইজ খৰ্গহস্ত হ'ব বিজেপি চৰকাৰৰ প্ৰতি, আৰু তেতিয়া আমি চান্স ল'ম। দিছ ইজ নট পলিটিক্স। This is not politics. Santo Das Danguria. ডাঙৰ কথা এটা কৈছে। This is not politics. আপুনি যদি আপোনালোকৰ পৰা পলিটিক্স শিকিবলগীয়া নাই। মই চিঞৰি কথা কৈ দিম নকওঁ, আজি ফাৰ্ষ্ট কৈছো। মই আপোনাক কৈছো আপোনালোকৰ এই আপুনি মানসিকতা আৰম্ভণিৰ পৰা যিটো কৈছে মই তাকে দেখিছো দেখক যে আপোনাৰ এতিয়া মই আলোচনা আগুৱাই নিব লাগিব। আপুনি কওক। মই এটা কথাই কৈছো, আপুনি কৈছে মোৰ পৰা আপুনি আপোনালোকৰ কংগ্ৰেছৰ ৰাজনীতি কিবা লাগে নাই। যদি এইটো মানসিকতা হয় আপোনালোকে ৰাজনীতি কেনেকে কৰিব মই নাজানো। ঠিক আছে, জয়ন্ত দাস ডাঙৰীয়া। নহয়, এতিয়া কথা হ'ল কি, আমাৰ দুৰ্গা দাই কিজানি ইয়াত টকশ্বত অহাৰ আগতে নেট চাৰ্চ কৰি লয়, বুজা নাই? আৰু আজিকালি গুগলেটো চবতে দি দিয়ে আৰু অমুক পাৰ্চেণ্ট তমুক পাৰ্চেণ্ট 17%, 20%, 25%, এনেকৈ ফটাফট কৈ থাকে। মানুহে ভিউৱাৰে বুজিয়ে নাপায় কি বা ক'লে, ক'ৰ কথা ক'ত ক'লে, একো বুজি নাপালে। বুজি পালে? এতিয়া কথা হ'ল তেনেধৰণৰ তথ্য দিয়াতকৈ আজি এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি ছাৰ নকওঁ, দাদা বুলি মাতো। কিয় জানে? তেওঁ সেই মৰমীয়ালৰ কাৰণে মোক ক'ব দিব দেই, মই তেওঁ ইমান মৰমীয়াল, দাদা বুলি মাতো, যে দাদা আমি ছাৰ বুলি নকওঁ। কিন্তু এইজনে এনেকুৱা সিদ্ধান্তৰ ক্ষেত্ৰত, যেতিয়া সমগ্ৰ কংগ্ৰেছৰ শাসনকালত শিক্ষা ব্যৱস্থা আজি মেধাৱী ছাত্ৰ ছাত্ৰীৰ জৰিয়তে দেশৰ সেৱা কৰা APSCৰ দুৰ্গত যেতিয়া কেলেংকাৰী হৈছিল, সেই কেলেংকাৰীৰ নায়কক কিন্তু এই মৰমীয়াল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিন্তু জেলৰ কাল কুঠুৰিলৈ পঠালে। অৰ্থাৎ সেই মৰমীয়াল মানুহজন দেশ শাসনৰ কাৰণে তেখেত কঠোৰতকৈ কঠোৰ হ'ব পাৰে। পুৰণা কথাই কৈ আছে, নতুন কিবা একো ভাল কথা কোৱা নাই। আজি মই এতিয়া কথা এষাৰ কওঁ, এই কা আন্দোলনৰ যে ৰেফাৰেঞ্চ এইমাত্ৰ আনিলে, কা আন্দোলনৰ আগে আগে এইমাত্ৰ আনিলে, এইমাত্ৰ আনিছে, মই লিখি লৈছো। ক'লে আপুনি বিদেশীৰ কথা আপুনি লিখিছে, মই কাৰণে লিখি ললো। বিদেশী নাগৰিকৰ কথাহে কৈছো মই। এতিয়া কথা হ'ল কি, অসম চুক্তি তেওঁ মুখ্যমন্ত্ৰী হৈয়ে প্ৰথম দিনা ক'ত গৈছিল? NRC কাৰ্যালয়ত এটা প্ৰক্ৰিয়া চলি আছিল। NRC সমগ্ৰ অসমৰ ৰাইজে জানে, আমি চিৰিয়াছ বিষয়টোৰ লগত, চৰকাৰ চিৰিয়াছ, আমাৰ এই চৰকাৰৰ মুৰব্বী চিৰিয়াছ, আৰু মানুহে এইখিনি দেখিছে। আজি কংগ্ৰেছে যে গোটেই অসমত ইফাল সিফাল কৰি কা আন্দোলনত আহিলে 1.5 কোটি বাংলাদেশী মানুহ আহিব। ক'ত আছে এতিয়া দেখাই দিয়কচোন। ক'ত ৰাখিছো? গুৱাহাটীত ৰাখিছো, উলুবাৰীত, চানমাৰীত, শিৱসাগৰত, গোৱালপাৰাত, ক'ত ৰাখিছো আজি উত্তৰ দিয়কচোন। কিয় মিছা কথা কয় ৰাইজক? কিয় মিছা কথা কয়? মই প্ৰথমে কৈছো যে কেৱল মাত্ৰ বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধ কৰাৰ কথা আমি কেতিয়াও গুৰুত্ব নিদিওঁ। আৰু মই তেতিয়া কৈছো যে বিক্লেশক যদি হয়, নিউট্ৰেল যিসকলে আমাক গালিও পাৰিব পাৰে, আমি সেই গালি হজম কৰিম বা শুনিম, আৰু তাৰ পৰা আমি শিকিবৰ কাৰণে চেষ্টা কৰিম। আজি কংগ্ৰেছক উৎখাত কৰিছে, বিজেপিয়ে কৰা নাই, কংগ্ৰেছক উৎখাত কৰিছে ৰাইজে। আজি সেই ৰাইজে উৎখাত কৰিছে। নিবনুৱাৰ কথা কৈছে, কংগ্ৰেছৰ দিনত এনেকুৱা ধৰণৰ পদক্ষেপ হৈছিল যে আজি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে কাঠ মিস্ত্ৰীৰ পৰা আৰম্ভ কৰি মেকানিকৰ পৰা আৰম্ভ কৰি মহিলাসকলে শিকিব লগা বস্তুৰ সেইবিলাক ট্ৰেইনিং দিয়াই মানুহবিলাকক মেন পাৱাৰ বনাই আছে। কোনে? আমাৰ চৰকাৰে, কংগ্ৰেছে বনাইছিল। আজি এতিয়া কথা হ'ল যুক্তিসন্মতভাৱে ক'ব, আপুনি যুক্তিসন্মতভাৱে সকলো আগবঢ়াই থাকক, আপুনি বঢ়াই আছে বাৰু, কিন্তু দুৰ্গা দাস বৰুৱাই যিখিনি যুক্তি দিব সেইখিনিকো আমি মানিব লাগিব। তেওঁৰ যুক্তিক আমি ডাইৰেক্টলি খণ্ডন কৰিব নোৱাৰো। ঠিক আছে, আমি আলোচনা কৰিম, কিন্তু বিৰতিৰ সময় হৈছে। পুনৰ স্বাগতম, আপুনি চাই আছে প্ৰাইম ডিবেট। আমি এইবাৰ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ দেশৰ ৰাজধানী দিল্লীলৈ। সাংসদ ভুৱনেশ্বৰ কলিতা আমাৰ সৈতে লাইভত আছে। আপোনাক স্বাগতম জনাইছোঁ কলিতা ডাঙৰীয়া। এইখিনি সময় আপুনি আমাক দিছে ব্যস্ততাৰ মাজতো, কিন্তু যিহেতু আমি আলোচনা কৰি আছোঁ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীসকলৰ তালিকা সন্দৰ্ভত, আৰু আপোনাক আমন্ত্ৰণ জনোৱাৰ লগতে বহুকেইটা প্ৰশ্ন একেলগে উত্থাপন হ'ব, কাৰণ আপুনি কংগ্ৰেছৰো চৰকাৰ দেখিলে, আনকি নিজেই দায়িত্বটো আছিলে, লগতে এতিয়া বিজেপি চৰকাৰো দেখি আছে। আপুনি কেনেধৰণে এই বিষয়টোক লৈছে, কি মতামত আপুনি প্ৰকাশ কৰিব? পোনপ্ৰথমে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছোঁ, আৰু লগতে ৰাজ্যবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ
যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ এক মানদণ্ড উন্নত কৰাৰ লগতে শ্ৰেষ্ঠতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু এই শ্ৰেষ্ঠতা সমগ্ৰ দেশৰ পৰা প্ৰদান কৰা হৈছে আৰু অসমবাসী ৰাইজ এই ক্ষেত্ৰত আনন্দিত আৰু সুখী আজি বৰ্তমানৰ যি সংকটপূৰ্ণ সময় এই সংকটপূৰ্ণ সময়ত যি নেতৃত্ব শ্ৰীযুত সোণোৱাল ডাঙৰীয়াই অসমবাসীক ৰাজ্যবাসীক প্ৰদান কৰিছে আৰু বিশেষকৈ তেখেতৰ সকলো সতীৰ্থক আস্থাত লৈ ৰাজ্যবাসীক আস্থাত লৈ আজি ৰাজ্যৰ প্ৰশাসন আগবঢ়াই দিবৰ কাৰণে নেতৃত্ব দিবৰ কাৰণে সক্ষম হৈছে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া দুৰ্গাদাস বৰুৱাই কৈছে লগতে বিৰোধীয়ে এটা প্ৰশ্ন উত্থাপন কৰিছে কিন্তু তাৰ ভিতৰত আপুনি শুনিছে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া বিৰোধীয়ে কৈ আছে যে সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটাই উদ্দেশ্য সেইটোৱে হৈছে নৰেন্দ্ৰ মোদীক ওপৰলৈ অনা নৰেন্দ্ৰ মোদীক সকলোৰে সন্মুখত পূৰ্বতকৈ বেছি উজ্জ্বল কৰি তোলা আপুনি কি ক'ব আপুনি এগৰাকী জ্যেষ্ঠ নেতা হিচাপে বিৰোধীৰে মন্তব্যক কেনেধৰণে উত্তৰ দিব মাননীয় সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ সতীৰ্থসকল সাংসদ বিধায়কসকলক আস্থাত লৈ ৰাজ্যবাসীক আস্থাত লৈ যিকোনো বিষয়তে সিদ্ধান্ত লৈছে আৰু যিবোৰ সমস্যা আছে অসম এখন সমস্যাবহুল ৰাজ্য আৰু এই সমস্যা থাকিবই আৰু এই সমস্যাসমূহক সমাধানৰ পথত আগবঢ়াই লৈ যাব পৰাটোহে আচল কথা আৰু যিটো দায়িত্ব অতি নিষ্ঠা সহকাৰে সোণোৱাল ডাঙৰীয়াই পালন কৰিছে ঠিকে আছে আমি আপোনাৰ লগত কথা পাতিম মই ঋতুপৰ্ণ বৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ পোনপটীয়াকৈ বৰুৱা ডাঙৰীয়া বিৰোধীয়েতো বহু কথাই কৈ দিলে তেওঁলোকে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰি লৈছে আপোনাৰ পোনপটীয়া উত্তৰ কি হ'ব হেল্ল' শুনিছে আপুনি বৰুৱা ডাঙৰীয়া আপুনি শুনিছে বিৰোধীয়ে এখন দীঘলীয়া তালিকাই উলিয়াই দিলে আমাৰ যেতিয়া কথা ক'লো আমি তাৰপাছতে বিৰোধীয়ে সমালোচনাত সৰব হৈ পৰিছে আৰু কেইবাজনো বিৰোধীয়ে বিভিন্ন ধৰণৰ কথা বক্তব্য ৰাখিছে কিন্তু এটা কথা একেবাৰে সত্য যে আজিৰ তাৰিখত সৰ্বানন্দ যেনেদৰে দেশ শাসন কৰিছে গুড গভৰ্ণমেণ্টৰ প্ৰশাসন চলাইছে যেনেদৰে সকলোকে লৈ আস্থাত লৈ আগবাঢ়িছে এই কথাটো কোনেও নৎসাত কৰিব পৰা নাই আৰু দুগাৰা বৰুৱা ডাঙৰ এটা কথা অসম চুক্তি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছৰ পৰাই অসম চুক্তি ৰূপায়ণৰ কাৰণে এটা চুক্তি বিভাগটোৱে নিজৰ হাতত ৰাখিছে NRCৰ কাৰ্যালয়লৈ গৈছে শ্বহীদ পৰিয়ালক তেওঁ প্ৰথমবাৰৰ কাৰণে তেওঁ সন্মান জনাইছে গতিকে শ্বহীদ পৰিয়ালক তেওঁলোকে এটা ধনৰ সহযোগেৰে আগবঢ়াইছে গতিকে অসম চুক্তিৰ আখৰে আখৰে পালন কৰিবৰ কাৰণে তেওঁ প্ৰতিটো ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আছে আৰু এটা কথা ঠিক যে বিভিন্ন সময়ত কা আন্দোলনৰ সময়ত বহু কথা বিভিন্ন ব্যক্তিয়ে কৈছে বিভিন্ন দল সংগঠনে কৈছে কিন্তু মাননীয় মুখ্য সভাপতিৰ ধৈৰ্য সাহস একাগ্ৰতা আন্তৰিকতা সকলোকে লৈ তেওঁ পুনৰবাৰ আগবাঢ়িছে ছখনকৈ ডেভেলপমেণ্ট কাউন্সিল গঠন কৰিছে অসমৰ অৱহেলিত মৰাণ মটক আমাৰ কুকুচ ৰাজবংশী এই সকলোকে লৈ ডেভেলপমেণ্ট কাউন্সিল গঠন কৰি এই জনগোষ্ঠীসকলক আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই কথাটো আমি সকলোৱে আমি স্বীকাৰ কৰোঁ এই সকলে বিৰোধীয়েও স্বীকাৰ কৰিছে এইটো কথা এইটো আপোনালোকে বেয়া হৈছে বুলি কওক যদি আপোনালোকে কয় ডেভেলপমেণ্ট কাউন্সিল যদি বিৰোধিতা কৰিছে আপোনালোকে বিৰোধিতা কৰিছে বুলি কওক কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াই এটা অসমৰ এটা টিম হিচাপে লৈ তেওঁলোকে আগবাঢ়ি গৈ আছে আৰু নিজৰ বিধায়কৰে ৰিপৰ্ট কাৰ্ড বিচাৰিছে প্ৰত্যেক বছৰে কিন্তু বিজেপিয়ে বিচাৰে ৰিপৰ্ট কাৰ্ড কি কাম কৰিছে কি কৰা নাই আৰু আজি আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ 26জনকৈ বিধায়কৰ নাম এইবাৰ হয়তো ৰেড লিষ্টত আছে জয়ন্ত দাস ডাঙৰীয়া কথা পাতিম মই ময়ূৰ বৰুৱাৰ কাষলৈ যাব বিচাৰিছোঁ এনেধৰণৰ ছাৰ্ভেৰ বিশ্বাসযোগ্যতা আৰু সমাজত প্ৰভাৱৰ কথা কৈ আছে বিৰোধীয়ে আপোনাৰ মতে কি ময়ূৰ বৰুৱা ডাঙৰীয়া ক্ষেত্ৰটো ভাল আহিলে ভাল আছে ময়ো ভাল পাওঁ বেয়াকৈ ক'লেও ভাল পাওঁ কথাকেইটা ময়ূৰ বৰুৱা শুনিছে আপুনি
শুনা নাই তেওঁৰ দুৰ্ভাগ্য আচলতে এই কথাখিনি ভালদৰে তেওঁ ক'ব পৰা নাই অনলাইন এই ব্যৱস্থাটোৰ বাবে মই সাইদুল ইছলামৰ কাষলৈ গৈছোঁ বেছি সময় নাপাম আমি কম সময়তে শেষ কৰিব লাগিব আপুনি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে বুলি কওঁতে হিমন্ত বিশ্ব শৰ্মাৰ নামটো ওলাইছিল আপুনি আচলতে বস্তুবোৰ কেনেধৰণে বিশ্লেষণ কৰি আছে মানে চাওক এতিয়া পজিটিভ পইণ্ট কেইটামান ক'লে তাতে দুৰ্গাদাস বৰুৱাই আপোনাক পোনপটীয়াকৈ ক'লে যে তৈলমৰ্দন কৰিছে বাস্তৱ কথাখিনি ক'লে কি তৈলমৰ্দন হয় নেকি সত্যটো সত্য সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত যিখিনি আমি দেখিছোঁ সেইখিনি মই কৈছোঁ চৰকাৰ হিচাপে পাৰফৰ্মেঞ্চৰ কথা মই ক'ম আৰু এই কথাটো সত্য যে আজিৰ তাৰিখত তেওঁৰ বিৰোধীত মুখ্যমন্ত্ৰীৰ পদৰ তেওঁক ওফৰাব পৰা আজিৰ মুহূৰ্তত ৰাজনৈতিক পৰিৱেশটো লৈ পেলাই কৈছোঁ যে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী নাই যদি প্ৰতিদ্বন্দ্বী আছে তেওঁৰ ভিতৰত আছে আমি চবেই কওঁ এইটো কথা কিমান সত্য অসত্য এইটো পিছৰ কথা হিমন্ত বিশ্ব শৰ্মাক চবে ভাবে আৰু হিমন্ত বিশ্ব শৰ্মা যদি হয় তেতিয়াহ'লে তেওঁৰ প্ৰতিদ্বন্দ্বী আছে আদাৰৱাইজ মই তেওঁৰ প্ৰতিদ্বন্দ্বী দেখা নাই এইখিনি কথা বিৰোধী ব্যৰ্থ হৈছে বাবেই সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ আজিৰ এই জনপ্ৰিয়তাৰ যিটো আপোনাৰ ৰেংকিং এই ৰেংকিংটোৰ ক্ষেত্ৰত কিন্তু মই ভাবোঁ বিৰোধীৰ যথেষ্ট ভূমিকা আছে আৰু এইটো বিৰোধীৰ ব্যৰ্থতা এইখিনি কথা মই কৈ লৈছোঁ লৈ পেলাই এতিয়া মই ক'ব খুজিছোঁ যে সৰ্বানন্দ সোণোৱালে 9 নম্বৰ কিয় হ'ল তেওঁ 1 নম্বৰ বা 2 নম্বৰ হোৱালে মই বেছি সুখী হ'লোহেঁতেন তেওঁ 1 নম্বৰ বা 2 নম্বৰ হ'ব নোৱাৰিলে কিয় তাৰ কাৰণ কিন্তু মই ভাবোঁ যে তেওঁৰ কেইটামান ভুল আছে আৰু সেই ভুলখিনি তেওঁ অনাগত দিনত খুব কম সময় আছে যদি গুৰুত্ব দি পেলাই আগবাঢ়ি যায় মই ভাল পাম আৰু সেইখিনি কথা মই ক'ব খুজিছোঁ যে তেওঁ প্ৰথম মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈ তেওঁ NRCৰ কাৰ্যালয়লৈ গৈছিল পিছৰ পৰ্যায়ত কিন্তু NRC লৈ পেলাই তেওঁলোকৰ যিটো কথা আছিল সেই কথাখিনি কিন্তু তেওঁ স্ববিৰোধী হৈছিল একদম কৈ গৈছোঁ মই একদম 2 নম্বৰ কথা বিজেপি যেতিয়া শাসনলৈ আহিছিল আমি ভাবিছিলোঁ বানপানীটো আপুনি একেদিনাই শেষ কৰিব নোৱাৰে কিন্তু ইৰোজনৰ ক্ষেত্ৰত গৰা খহনীয়াৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী ব্যৱস্থা এটা আহিব সেইটো আমি আশা কৰিছিলোঁ সেইটো নাহিল 3 নম্বৰ কথা আজি এতিয়া 1 নম্বৰ বা 2 নম্বৰ কিয় হ'ব নোৱাৰিলে সেই কথাটো মই এইকাৰণে কওঁতে ক'ব খুজিছোঁ যে সতীৰ্থ মন্ত্ৰীসকল ব্যৰ্থ কেইবাজনো মন্ত্ৰী অসমৰ মানুহে কি বিভাগৰ দায়িত্বত আছে নাজানে আজি তাৰিখত যদি আপুনি সোধে অসমৰ মীন মন্ত্ৰী কোন অসমৰ বহুত মানুহে ক'ব নোৱাৰিব হয়তো এই মতে মই নাজানো একদম স্পষ্ট কথা কৈছোঁ চতুৰ্থতে ক'ব খুজিছোঁ যে তেওঁ পলিচি মেকিঙৰ ক্ষেত্ৰত তেওঁ যিমান ইণ্টাৰনেলি এক্টিভ কিন্তু আপোনাৰ অন স্ক্ৰীণ মানুহে যিখন ডিছপ্লেত দেখে তেওঁক ডিছপ্লে হয় সেই ডিছপ্লেত তেওঁ যথেষ্টখিনি নিষ্প্ৰভ তাৰপিছত ক'ব খুজিছোঁ যে কেইবাৰো ইছ্যুৰ ক্ষেত্ৰত তেওঁ আমাৰ অসমীয়াৰ যিটো আৱেগ সেই আৱেগৰ পক্ষত থাকিব বুলি আমি আশা কৰিছিলোঁ কিন্তু তেওঁ সেই সময়ত অসমৰ আৱেগৰ বিপৰীতে গৈ তেওঁ দলীয় স্থিতি লৈছে আৰু তেওঁ ল'বলৈ বাধ্য এইখিনি কথা মই কৈছোঁ 6 নম্বৰতে কৈছোঁ যে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত তেওঁ শক্তিশালী পদক্ষেপ লোৱাৰ ক্ষেত্ৰত গ্ৰহণত তেওঁ ব্যৰ্থ হৈছে আৰু আজিৰ তাৰিখত তেওঁ এতিয়াও কাৰ্যকালত কিমানজন বিদেশী বহিষ্কাৰ কৰিছে সেই সম্পৰ্কত ডাটা তেওঁ হয়তো দিবলৈ সাহস নকৰিব বিজেপি লিডাৰ যে দলৰ কথা যদিও মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব আছে কিন্তু একাংশ MLA তেওঁ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে এই কথাখিনি সত্য শিলাদিত্য দেৱকে ধৰি মই ক'ব খুজিছোঁ যে অসমৰ যিটো ঐতিহ্য সেই ঐতিহ্যৰ বিৰুদ্ধে কথা কোৱা শিলাদিত্য দেৱৰ নিচিনা MLA কিছুমানক তেওঁ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে আৰু তেওঁৰ যিটো নিষ্প্ৰভ এটা ইমেজ এটা হৈছে তেওঁ খুব এক্টিভ যদিও তেওঁ যেন সাংঘাতিক হাৰ ছেকশ্যন ল'ব নোৱাৰে সেনেকুৱা এটা আপোনাৰ যি ইমেজ সেই ইমেজটোৰ কাৰণে আমোলাতন্ত্ৰটো গোটেই অসমত শক্তিশালী হৈছে এইটো সত্য কথা 3 নম্বৰ কথা নিবনুৱা সমস্যা সমাধানত তেওঁ চূড়ান্তৰূপে ব্যৰ্থ হৈছে অইল ফিল্ড অকশ্যনকে ধৰি বিভিন্ন যিটো ৰাষ্ট্ৰই আমাৰ জাপি দিয়া যিকেইটা ইছ্যু সেইকেইটা ইছ্যুত তেওঁ স্পষ্টভাৱে অসমৰ পক্ষ ল'ব লাগিছিল তেওঁ লোৱা নাই আমচাঙত থলুৱা বিৰোধী যিটো তেওঁ ষ্টেপ লৈছে সেই ষ্টেপৰ ক্ষেত্ৰত আমি মৰ্মাহত হৈছোঁ আৰু শেষত মই ক'ব খুজিছোঁ যে বিৰোধী আন্দোলনৰ নেতা অখিল গগৈকে ধৰি একাংশ নেতাৰ ওপৰত তেওঁ মই এটাই আক্ৰমণমূলক তেওঁৰ পদক্ষেপ দেখিছোঁ সেই পদক্ষেপটো নলোৱাহেঁতেন অসমৰ ৰাইজে হয়তো তেওঁক আন্তৰিকভাৱে আৰু এইটো 10টা নম্বৰ বেছিকৈ দিলে এইখিনি কথা কৈছোঁ আৰু লাষ্ট এটা কথা তেওঁ অসমত যিকেইটা হৃদয় বিদাৰক মব লিঞ্চিঙৰ ঘটনা ঘটিছে সেই ঘটনাকেইটাৰ ক্ষেত্ৰত হয়তো প্ৰ'এক্টিভলি তেওঁৰ যিটো গৃহ বিভাগৰ মন্ত্ৰীও সেই কথাখিনিত আৰু প্ৰ'এক্টিভ হৈ পেলাই কিছুমান ব্যৱস্থা ল'ব লাগিছিল কাৰণ সনাতন ডেকাৰ ঘটনাৰ পিছত দেৱাশিষৰ ঘটনালৈকে কিন্তু মাজত আমি এটা সপ্তাহৰে বিৰতি দেখিছোঁ এনেকুৱা কথাখিনি কিন্তু আমি আলোচনাৰ মাজলৈ আনিছোঁ আৰু আনিব লাগিব মই কাকত অনুমোদন কৰা মানুহ নহয় মই জোৰকৈ কথা কোৱা মানুহ নহয় আজি বা বাধ্যত পৰি দুৰ্গাদাস বড়ো ডাঙৰীয়াৰ প্ৰৰোচনাত পৰিয়ে হওক আপোনাৰ অন্তিম পইণ্টটো গুৰুত্বপূৰ্ণ মই নিজেও সেইটো মানি লৈছোঁ দুৰ্গাদাস বড়ো ডাঙৰীয়া এতিয়া আপুনি বিশ্বাস কৰিছে যে এওঁ তৈলমোদন কৰি থকা নাছিলে মই সেইটো কথা নহয় মই
মই আজিৰ দিনটোত মই সৰ্বানন্দ সোণোৱাল বা কোনো মুখ্যমন্ত্ৰীক তলত আৰু ওপৰত কৰিবই বিচৰা নাই মই চি ভোটাৰৰ ওপৰত মোৰ এটা সন্দেহ উপজিছে তেখেতসকলৰ ওপৰত সভাপতিয়ে যেটো কৈছে আমাৰ সেইটো মই এছাৰ্ট কৰিছোঁ যে চি ভোটাৰৰ লক্ষ্য আৰু উদ্দেশ্য বেলেগ কোনো মুখ্যমন্ত্ৰী নহয় আমাৰ এখেতে খুব এটা ভাল কম্পেৰিজন দিছে যে মিহিকৈ হলেও সৰ্বানন্দ সোণোৱালৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছত নাই বুলি কৈছে কিন্তু বিজেপিতে আছে সেইজন হিমন্ত বিশ্ব আসলতে হিমন্ত বিশ্ব তৰুণ গগৈৰো মুখ্যমন্ত্ৰী থকাৰ সময়ত তেওঁই প্ৰতিদ্বন্দ্বী আছিল হওক বা নহওক আজিৰ দিনটোতো হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতে যেটো কথা কৈছে সকলোৱে লক্ষ্য কৰিছে আনকি যোৱাকালি বিজেপি বাৰ্তা তেওঁলোকৰ কাগজত তোলাল তাৰ আগতে আমাৰ এমপি তেজপুৰৰ এমপি ডাঙৰীয়াই ক'লে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী বুলি এই যে তেওঁলোকৰ মাজত এখন যুদ্ধ চলিছে হয় আৰু এই কাজিয়াটো তেওঁলোকৰ কিমান দূৰলৈকে যায় সেইটো বেলেগ কথা হয় প্ৰতিদ্বন্দ্বী আছে কিন্তু তেওঁলোকৰ পাৰ্টিৰ ভিতৰত প্ৰতিদ্বন্দ্বী আছে আমাৰ প্ৰতিদ্বন্দ্বী থাকিবলৈ এতিয়ালৈকে কংগ্ৰেছৰ ফালৰ পৰা কাকো যেহেতু প্ৰজেক্ট কৰা নাই নিৰ্বাচনৰ ওচৰত প্ৰজেক্ট কৰে কেতিয়াবা নকৰে তেনেকুৱা ধৰণে নিৰ্বাচন খেলি একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত মানুহ এজন বাছে তেনেকুৱা হৈছে বহুত ঠাইত কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ হেকত লগত যেহেতু সময় নাই বুলি কৈছে আপোনালোকে মই আকৌ একবাৰ কৈছোঁ যে দুৰ্নীতি আৰম্ভণিতে কোনো বিৰোধী পক্ষ বহুত ভাল পাইছে এপিএছচিৰ যেটো কেলেংকাৰী যেটো তদন্ত কৰিছে ভাল পাইছে কিন্তু একে এপিএছচি সেই যেটো তদন্ত হ'ল সেই তদন্তটো কাৰোবাৰ এফআইআৰত হৈছে তেওঁলোকে নিজাকে কৰা নাই কাৰোবাৰ এফআইআৰত হৈছে এতিয়া এফআইআৰ নকৰাকে আজি গুৰুজ্যোতি দাস মঙ্গলদৈৰ বিধায়ক তেওঁৰ পৰিয়ালৰ 5 জনে পাইছে সেই গোটেই চেপ্টাৰটো কিন্তু ইনকোয়ারি লৈ নাহিল কোনোবাই এফআইআর দিব নেকি আমি ভাবো যে এপিএছচিত ভালকে চাকৰি পাইছে কোনে কাৰ বিৰুদ্ধে এফআইআর দি থাকিব গতিকে তেওঁলোকে সমতো হেতু কেছ লৈ পলে সেইবিলাক কৰিব লাগিছিল আজিৰ দিনটো অতুল বৰা ডাঙৰীয়া কৃষি মন্ত্ৰী তেওঁ নিজেই কৈছে 7 লাখতকৈ অধিক ভুৱা খেতিয়ক এতিয়া ভুৱা খেতিয়কত 3 জন দুখী এটা হৈছে মূল খেতিয়কক নিদিয়া কাৰণে দুখী 1 2 নম্বৰী খেতিয়কে পাইছে 2 আৰু যিবিলাকে 2 নম্বৰী কৃষকৰ তালিকা কৰিছে আসল কৃষকক বঞ্চিত কৰিছে ঋতুপৰ্ণ বৰুৱাই কিবা ক'ব বিচাৰিছে দুখী ঋতুপৰ্ণ বৰুৱাই কিবা ক'ব বিচাৰিছে অতুল বৰা ডাঙৰীয়াই কৈছে 40,000ৰ পৰা 65,000 বুলি আমি কোনো কংগ্ৰেছ তেওঁলোকৰ পৰা স্পষ্ট হৈছে এনে এখন জিলা নাই য'ত নেকি আজি এই কৃষক ঋতুপৰ্ণ বৰুৱাই কিবা ক'ব খুজিছে আপুনি শুনি লওক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া চমুকৈ কওক আমি বিৰতিত যাব লাগিব হয় এতিয়া আমাৰ দুৰ্গাদাস বৰুৱা দিৰা কৈছে পিএম কিষাণৰ যি কেলেংকাৰী কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পইচা ঘূৰাই দিয়াৰ এটা নজিৰ হৈছে কেতিয়াও অসমৰ ইতিহাসত কেতিয়াও এনেধৰণৰ ঘটনা ঘটা নাছিল কোনোবা দুৰ্নীতিৰ পইচা ঘূৰাই দিয়া এটা পইচা ঘূৰোৱাৰ চিষ্টেম হৈছে এইটোৱে প্ৰমাণ কৰে যে আমাৰ শাসন ব্যৱস্থাটো কেনেকৈ চলে গুড গভৰ্ণমেণ্ট কেনেকৈ চলিছে আমাৰ দলীয় সতীৰ্থ যদি কৰবাত এনেকুৱা দুৰ্নীতি লিপ্ত হৈছে কঠোৰ শাস্তি প্ৰদান কৰা হৈছে আমাৰ মই আগতে কৈছোঁ আমাৰ সাংসদৰ জীয়েকক জেলত ভৰাইছে ইয়াতকৈ কিবা উদাহৰণ লাগে নেকি মাননীয় দুৰ্গাদাস বৰুৱা ডাঙৰীয়াক বৰুৱা ডাঙৰীয়া মই আপোনাৰ কথাটো উত্তৰ দিব খোজা নাই এটা বাস্তৱ কথা কৈছোঁ কোনোবাই যদি কিবা চুৰ কৰে ঘূৰাই দিলে দুখটো নিৰ্দোষী হয় নেকি যিবিলাকে ভুৱা লিষ্ট দিছে সেই ভুৱা লিষ্ট দিয়াবিলাক দোষী নহয় নেকি তালিকা দিয়াবিলাকক কিয় গ্ৰেপ্তাৰ কৰা নাই আপোনালোকে কিয় তেওঁলোকক দোষী হৈ যোৱা নাই এজন বা দুজন মানুহক ভিক্টিমাইজ কৰি আপোনালোকে অঞ্চলে অঞ্চলে তাত যদি আমাৰ দলৰো মানুহ আছে অন্য ৰাজনৈতিক দলৰো মানুহ আছে আপোনালোকে তালিকা বনোৱা কেইজন ভুৱা কৃষক বনোৱা মানুহ কেইজন কিন্তু দোষী ব্যৱস্থা লওক তদন্ত হৈ আছে বুলি কৈছে তেওঁ ঠিকে আছে আমি আলোচনা কৰি থাকিম আৰু বহুখিনি কথা আছে তাৰ পূৰ্বে লৈ লৈছো চমু বাণিজ্যিক বিৰতি পুনৰ স্বাগতম আপুনি চাই আছে প্ৰাইম ডিবেট এই দীঘলীয়া আলোচনাত বহুখিনি কথাই ওলাল কিন্তু বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰুৱাৰ বহু কথা যেন আমি ভালদৰে শুনা নাপালোঁ আধৰুৱা হৈ থাকিল মই এইবাৰ পোনপটীয়াকৈ ময়ূৰ বৰুৱা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ ডাঙৰীয়া বহুখিনি কথা আপুনি শুনিলে কিন্তু ক'ব পৰা নাছিল এয়া অন্তিম সময় মানে এই আমাৰ এই অনুষ্ঠানটোৰ হয় এতিয়া শুনি আছোঁ শুনক মই অসমৰ নাগৰিক হিচাপে আৰু ভাৰতীয় সংবিধানে মোক যিখিনি অধিকাৰ আৰু যিখিনি দায়িত্ব দিছে সেই গোটেইখিনি কথা বুজি মই থুলমূলকে এটা কথা ক'ব বিচাৰিছোঁ খুব কম সময় লৈ
মই প্ৰথমতে যোগাত্মক কথা ক'ব বিচাৰিছো এইখন চৰকাৰ 2016 চনত অহাৰ পিছত যিটো APSC কেলেংকাৰীৰ কথা জয়ন্ত দাস ডাঙৰীয়াই কৈছে বৃহৎ যিটো মানে আমোলাসকলৰ যিটো কেলেংকাৰী সেই কেলেংকাৰী এটা পৰ্যায়লৈকে তেওঁলোকে স্তব্ধ কৰিবলৈ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল মধ্যম ক্ষেত্ৰৰ দুৰ্নীতি চলি আছে মধ্যম ক্ষেত্ৰৰ দুৰ্নীতি কিন্তু কোনো এখন চৰকাৰে কেৱল কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি মই গৈ কোনোবা এটা অফিচত টকা ঘুষ দিম তেতিয়ালৈকে এটা পৰ্যায়ৰ দুৰ্নীতি চলিব গতিকে আগৰ চৰকাৰৰ তুলনাত বৰ্তমান চৰকাৰৰ দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত ভূমিকা বেছি সদৰ্থক বুলি মই ভাবো দ্বিতীয় ক্ষেত্ৰ স্বাস্থ্য ক্ষেত্ৰত মই স্বাস্থ্যমন্ত্ৰীক ভাল পাওঁ আপুনি ভাল পায় বেয়া পায় এইবোৰ বেলেগ কথা বৰ্তমান সময়ত বা আগৰ সময়তো যে কিছু কাম কৰিছে এই কথাটো সাত সতৰুৱে স্বীকাৰ কৰিব লাগিব কৃষি ক্ষেত্ৰত অতুল বৰা ডাঙৰীয়াই তেওঁ বহু প্ৰত্যাহ্বানৰ পিছত কিছু কাম কৰিবলৈ চেষ্টা কৰিছে আৰু ব্যক্তিগতভাৱে তৰুণ গগৈ ডাঙৰীয়াই নকৰা এটা কাম মই এককভাৱে লগাৰ পিছত মহাপুৰুষ শংকৰদেৱৰ তিৰুভাৱ তিথিত নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্টৰ আগত বন্ধ এইখন চৰকাৰে কৰিলে আৰু সেইবাবে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই বহুবাৰ সেই কথাত সাধুবাদ দিছো প্ৰশংসা কৰিছো কিন্তু এতিয়া যদি মই কেইটামান নেতিবাচক কথালৈ আহো যিটো কথাই মোক বেদনা দিয়ে মই আপুনি নেতিবাচক বুলি ভাবেন নাই জয়ন্ত দাসে ভাবেন নাই ঋতুপৰ্ণ বৰুৱাই ভাবেন নাই মই নাজানো মোক যিটো কথাই বেদনা দিয়ে সেই কথাটো হ'ল আমি সৰ্বানন্দ সোণোৱাল বুলি ক'লে জয়ন্ত দাস ডাঙৰীয়াই কোৱাৰ দৰে সৰ্বাদালৈ মনত পৰে আৰু সৰ্বাদালৈ মনত পৰিলে আমাৰ জাতীয় নায়কজনলৈ মনত পৰে আৰু জাতীয় নায়কলৈ মনত পৰিলে আমাৰ অসম আন্দোলনৰ শ্বহীদৰ কথা মনত পৰে মোৰ এনেকুৱা এটা ভাৱ হয় যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো পৰ্যায়লৈ গৈ খিলঞ্জীয়া অসমীয়াৰ সন্মানজনক স্থিতি আৰু অস্তিত্বৰ বাবে যুদ্ধ কৰিব পাৰিলেহেঁতেন বিগত 2 বছৰ সময়ত সেই কথাটো আমি কিছু কাৰণে নেদেখিলো বাবে আমি অত্যন্ত হতাশ হৈছো গতিকে যোগাত্মক কাম কিছু কৰিলেও তৈলখণ্ড ব্যক্তিগতকৰণৰ ক্ষেত্ৰত নদী বান্ধৰ ক্ষেত্ৰত আৰু বিভিন্নবোৰ ক্ষেত্ৰত এইখন চৰকাৰৰ পৰা মানুহে আৰু বেছি আশা কৰিছিল মই সেই সকলো আশা প্ৰত্যাশা থৈ মই মোৰ যিটো আবেদন মই এখন গণতান্ত্ৰিক সমাজত এজন মানুহে যিহেতু যুক্তিসংগতভাৱে আবেদন কৰিব পাৰে মই এই কথাটো আবেদন কৰো যে খিলঞ্জীয়া অসমীয়া মানুহে ময়ূৰ বৰাক বাদ দিয়ক টিভিত অহা চিন্তাবিদক বাদ দিয়ক অসমৰ খিলঞ্জীয়া সাধাৰণ মানুহে যিটো কথা বিচৰা নাই আৰু যিটো কথা আপোনালোকৰ সকলোৰে সন্মুখত স্পষ্ট সেই কথাটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁ যিটো এতিয়া তৃতীয় স্থান পাইছে আৰু নৱম স্থান পাইছে এই স্থান পোৱাৰ পিছত তেওঁ নিজে নিজক উপলব্ধি কৰক সোধক আৰু অসমীয়া মানুহৰ আগত যদি তেওঁ আমি যদি ভাবিছো তেওঁ কিছু কাম ভবা ধৰণে কৰা নাই তেওঁ যদি মুকলিকৈ ওলাই আহি কথাখিনি কয় তেতিয়াহ'লে তেওঁ পূৰ্বৰ ভাৱমূৰ্তিৰ বাবে অসমৰ মানুহে কিন্তু আঁকোৱালি ল'ব বুলি ভাবো কিন্তু খিলঞ্জীয়া অসমীয়া মানুহৰ আবেগ আকুলতা ৰক্ষা কৰাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা আমি যিটো আশা কৰিছিলো সেই আশাটো পূৰণ নহ'ল অন্যান্য ক্ষেত্ৰত বহু ভাল কাম কৰাৰ পিছতো মোৰ এইখিনি কথাই ক'ব লগা ধন্যবাদ ময়ূৰ বৰা ডাঙৰীয়া ধন্যবাদ জনাইছো আপুনি গুৰুত্বপূৰ্ণ কথা কেইটামান কৈছে অনাগত দিনত কি কামত মনোযোগ দিব লাগিব জয়ন্ত দাস ডাঙৰীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া কথা ময়ূৰ বৰাই কৈ দিছে চাওক কাম বুলি ক'লে বিশেষকৈ আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মৰ শিক্ষাৰ দিশটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আজি একদম চুম্বুকে লকডাউনৰ আগে আগে এজন যিমান পাৰোঁ ফটাফট ড্ৰাইভাৰ এজনৰ লগত এয়াৰপৰ্টৰ পৰা মই আহি আছিলোঁ মোৰ মুখৰ পিনে চাই ক'লে ছাৰ আপোনাক টিভিত দেখা পাওঁ নেকি মই চাওঁ মই মাজে মাজে টিভিত ওলাওঁ তেওঁ নামটো ক'লে তেওঁ আমাৰ নগাঁৱৰ ছাইডৰ আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমান তেওঁ ক'লে যে ছাৰ মই এটা কথা ভাল পাইছোঁ মই 14বাৰ ইণ্টাৰভিউ দিছিলোঁ কংগ্ৰেছৰ চৰকাৰৰ দিনত এতিয়া মই তাৰপিছত আৰু চব কিতাপ পত্ৰ বান্ধি থৈ দিলোঁ তাৰপিছত এতিয়া কিন্তু কি হ'ল জানেনে ছাৰ মোৰ গাঁৱৰ একেবাৰে দুখীয়াতকৈ দুখীয়া কিন্তু পঢ়াত ভাল হৈছে মোৰ একেলগত 3জনে চাকৰি পালে এতিয়া মই বিৰাট উৎসাহিত হৈছোঁ আজিকালি মই গাড়ীখন সোনকালে বন্ধ কৰি মই পঢ়োঁ মোৰ এটা বিশ্বাস হৈছে যে পইচা নিদিয়াকৈ চাকৰি পায় এই বাতাবৰণ সৃষ্টিকাৰী আমাৰ এখন চৰকাৰ APSC কেলেংকাৰীৰ বাহিৰেও আৰু এই স্কিল ডেভেলপমেণ্টৰ বিষয়টোলৈ এই উঠি অহা প্ৰজন্মৰ আজি সেইকাৰণে আজি চাওক প্ৰথমবাৰৰ কাৰণে বুলি ক'ব লাগিব এডুকেশ্যন লোনত কেনে ধৰণৰ ছাবচিডি দিছে এইখন চৰকাৰে উৎসাহিত কৰিছে বহুত দুখীয়া পৰিয়ালৰ বাহিৰত যাবলগীয়া শক্তি নাই তেনেধৰণৰ আজি শিক্ষাৰ্থী আজি বাহিৰত পঢ়িব পৰা এক পৰিৱেশ দিছে এইখন চৰকাৰে আজি স্কুল ইউনিফৰ্মৰ পৰা কিতাপৰ পৰা এডমিশ্যন ফিজলৈ ফ্ৰী কৰি দিছে আৰু এটা মই কৈ দিওঁ আপুনি যোগাত্মক দিশৰ কথা কৈছে সেইখিনি আমিও কৈ থাকোঁ আৰু এটা কথা যোগাত্মক দিশসমূহৰ কথা দিব লাগিব আৰু তেওঁ এজন লিডাৰ আজি এটা কথা আমাৰ নেতা তেওঁ আগন্তুক দিনত তেওঁই আমাৰ সমস্যা সমাধান কৰিব লাগিব তেওঁই আমাক কংগ্ৰেছৰ দিনত কিন্তু পট্টা দিছিল কিন্তু তাত সন্দেহজনক কুৱেশ্যন মাৰ্ক কৰিছিল কোন মানুহখিনিক পট্টা দিলে
খিলঞ্জীয়াক পট্টা দিয়া নাই বুলি অসমৰ ৰাইজে কৈছিল। কিন্তু বুজিছোঁ। এবাৰ দুৰ্গাদাই যেতিয়া ক'লে চমুকৈ কওক। মই একদম যিমান পাৰো মই নিজে এই ইয়াত বহি গৈছো লতা কটা আমাৰ বৈশিষ্ট্য যিটো ইণ্টাৰ ষ্টেট যিটো বৰ্ডাৰ এৰিয়াৰ 365টা পৰিয়ালৰ কবুলা মই নিজে আনি তেওঁলোকৰ পনীতি লৈ আমাৰ ইয়াতে জমা দিছোঁ আৰু পূৰ্ণ গতিত কাম চলি আছে। আৰু চৰকাৰী মেৰপেচটো এনেকুৱা নহয় নহয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিলে আৰু পিছদিনাখনে কাগজ ৰেডি হ'ব, এটা প্ৰক্ৰিয়াৰ মাজেৰে যায়। কিন্তু এই যিটো প্ৰচেষ্টা 3 কোটি জনসাধাৰণৰ আশা ভৰসাৰ থল আৰু 3 কোটি জনসাধাৰণে এইবাৰে হৈছে আপোনালোকে যোগাত্মক কথাবোৰ আজি কৈছে আৰু চিন্তাবিদসকলে বিশ্লেষকসকলে প্ৰতিটো দিশ দেখুৱাই দিছে আৰু বাকীখিনি আমি জনসাধাৰণলৈ লৈ আৰু আহিছোঁ। আমাৰ এটা কথা জনসাধাৰণে আমাৰ এটা সকলো স্পষ্ট কথা আগন্তুক দিনসমূহতো কৰিব এনেধৰণৰ আলোচনা আৰু চলি ঠিক থাকিব, আছে। চলাই থাকিম। কিন্তু আজি বিদায় লৈছোঁ, নমস্কাৰ। This news